মাত্ৰ ৫ মাহ সময়ৰ কষ্ট আৰু এটা চৰকাৰী চাকৰি আপোনাৰ নামত। নমস্কাৰ, চায়েন্স স্মাৰ্ট একাডেমীৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম এটা 5 মান্থছৰ মাষ্টাৰ প্লেন। অৰ্থাৎ ৫ মাহত আমি কেনেকৈ কিমান সময় আৰু কোনবোৰ টপিক ইনক্লুড কৰি পঢ়া শুনা কৰিম যাতে ADR কাৰণে কমপ্লিট চিলেবাছ আমাৰ কাভাৰ হয় ইন 5 মান্থছ। চ' আজিৰ ভিডিঅ'ত আমি ইন ডিটেইল আলোচনা কৰিম এটা কমপ্লিট ষ্ট্ৰেটেজিৰ ওপৰত। A goal without a plan is just a wish. চ' এটা যিকোনো গ'ল আমি যদি এচিভ কৰিব বিচাৰোঁ তেতিয়া এটা প্লেন হোৱাৰ বহুত প্ৰয়োজন। উইদাউট প্লেন আমি আগবাঢ়িলে আমি গম নাপাওঁ কিমান সময়ত আমি চিলেবাছবোৰ কমপ্লিট কৰিব লাগে যাতে গোটেইখিনি কাভাৰ হয় এক্সামৰ আগে আগে। চ' আমি এনেকুৱা এটা প্লেন লৈ মই আজি আহিছোঁ মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা। আই উইল শ্বেয়াৰ মাই মোষ্ট অনেষ্ট এক্সপিৰিয়েঞ্চ অৰ ষ্ট্ৰেটেজি ইন ক্লিয়াৰিং দিছ এক্সাম। মই যোৱাবাৰ ADR আৰু DEEত দুয়োটাতে চাকৰি পাবলৈ সক্ষম হৈছিলোঁ আৰু বৰ্তমান ADR গ্ৰেড 3 এজ এ জুনিয়ৰ এছিষ্টেণ্ট ইন PWD ৰোডছ ডিপাৰ্টমেণ্ট কৰ্মৰত। চ' প্লেনটোলৈ আগবাঢ়িছোঁ। প্ৰথম প্লেনটো ষ্টাৰ্ট কৰাৰ আগতে এটা কুৱেশ্যন যিখিনি আমাৰ বহু কেণ্ডিডেটৰ মনত আহিব পাৰে সেইটো হৈছে ইজ ইট পচিবল টু ক্ৰেক ADR 2.0 উইথ 5 মান্থছ অফ প্ৰিপাৰেশ্যন। যে 5 মাহৰ সময়ত আমি ADR 2.0 ক্ৰেক কৰিব পাৰোঁনে নাই। ইয়াত ক্ৰেক কৰাৰ অৰ্থ হৈছে অকল মাত্ৰ ৰিটেন পাছ কৰা নহয়, যিহেতু আমাৰ মেইন লক্ষ্য হৈছে আমি চৰকাৰী চাকৰিটো পোৱা। গতিকে 5 মাহত এনেকুৱা কি প্ৰিপাৰেশ্যন কৰি আমি ADR 2.0 ক্ৰেক কৰিব পাৰোঁ নে এইটো পচিবল নহয় নে বেছি সময় লাগে। তো মোৰ এনচাৰ হৈছে য়েছ, আমি নিশ্চয়কৈ 5 মাহ সময় আমাৰ ADR যিকোনো ষ্টেট গভৰ্ণমেণ্ট জবৰ কাৰণে হওক আৰু ADR নিচিনা এক্সামৰ কাৰণে বিশেষকৈ মোৰ দেন ইনাফ হয়। আৰু এই 5 মাহ সময় আমি যিখিনি প্লেন ডিছকাছ কৰিব গৈ আছোঁ এনেকৈ যদি প্ৰিপাৰেশ্যন কৰি আগবাঢ়ে দেন ডেফিনেটলি আপুনি এই এক্সামটো ক্ৰেক কৰিবলৈ সক্ষম হ'ব। প্ৰিপাৰেশ্যন আমাৰ সদায় ডিপেণ্ড কৰে আমাৰ যিখিনি টাইম লিমিটৰ ওপৰত। যিমানে টাইম কম হৈ আহে, যিমানে সময় কাষ চাপি আহিব, যেতিয়া 2-3 মান্থছ থাকিব তেতিয়া বিশেষকৈ বা এডমিট কাৰ্ড আহিব তেনেকুৱা ধৰণৰ পৰ্যায়ত কি হয় প্ৰিপাৰেশ্যন কৰা মানুহৰ সংখ্যা বাঢ়ি যায়। 80% মানুহে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে যেতিয়া এডমিট কাৰ্ড ওলাই যায়। আৰু তেতিয়া গমেই পায় একেবাৰে কম সময় থাকে বা 2-3 মান্থছতো তেতিয়া কি হয় আমি এটা লিমিটত প্ৰিপাৰেশ্যন কৰিব পাৰোঁ বা গোটেইখিনি চিলেবাছ তেতিয়া ইন ডিটেইল আমি প্ৰিপাৰেশ্যন কৰিব নোৱাৰোঁ। অকল মাত্ৰ কিছুমান এজামশ্যন কৰি বা প্ৰেডিক্ট কৰি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইখিনিহে পঢ়িব পাৰোঁ। বাট এতিয়া এনেকুৱা এটা সময় আছে যে 5 মান্থছ আমাৰ আগত পৰি আছে। যদি জুলাইটো এক্সাম হ'ব বুলি ভাবোঁ, আজি যেতিয়া মই ভিডিঅ'টো বনাই আছোঁ সেইটো হৈছে জানুৱাৰীৰ লাষ্ট ডেট। অ'কে, আৰু কালিৰ পৰা যদি আমি ধৰোঁ ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা তেতিয়া আমাৰ কমপ্লিট 5 মান্থছ আছে। আৰু কোনোবাই যদি আগতেই প্ৰিপাৰেশ্যন কৰিছে বহুত ভাল, আৰু যদি এতিয়াৰ পৰাও ডেইলি প্ৰিপাৰেশ্যন, অ'কে প্ৰিপাৰেশ্যন এনেকুৱা নহয় যে দুদিন পঢ়িছে দুদিন পঢ়া নাই, ডেইলি 5 মান্থছ যদি প্ৰিপেয়াৰ কৰে কালিৰ পৰাও ধৰক তেতিয়া আপুনি এটা ইন ডিটেইল প্ৰিপাৰেশ্যন কৰিব পাৰিব ADR 2.0 কাৰণে যাতে আমি চাকৰিটো পাব পাৰোঁ। চ' আমি গোটেই কথাখিনি শেষলৈকে চাব। গোটেই 5 মান্থছৰ প্লেন মই ইয়াত ডিছকাছ কৰিম। অৰ্থাৎ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে যোৱাবাৰ এক্সামটো দিয়ালৈকে, এক্সামটোৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাৰ পৰা চাকৰি পোৱালৈকে সেই গোটেইখিনি প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি মই আপোনালোকৰ বাবে আগবঢ়াব চেষ্টা কৰিছোঁ। তো প্ৰথমতে এইটো কথা কৈ দিওঁ যে আমাৰ হোৱাটছএপ গ্ৰুপ আছে যিসকলে জেনুইনলি প্ৰিপেয়াৰ কৰি আছে আৰু যিসকল এক্টিভ মেম্বাৰ, আই কাইণ্ডলি ৰিকুৱেষ্ট টু অল দ্য এক্টিভ মেম্বাৰ্ছ, নট ৰিকুৱেষ্ট জাষ্ট ছাজেষ্ট। অ'কে, যিসকল এক্টিভ মেম্বাৰ আছে যদি বিচাৰে তেওঁলোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰে। যদিহে এক্টিভ হয় তেতিয়া আমি MCQ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যিবোৰ দিম সেইবোৰ তেওঁলোকে চল্ভ কৰিব পাৰিব। লগতে আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম ইন ফিউচাৰ। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে আমাৰ যিটো ইউটিউব চেনেল আছে তাত আপোনালোকে আপকামিং ভিডিঅ'জত তেতিয়া চিৰিজবোৰ পাব যিবোৰ ইম্পৰ্টেণ্ট হয়, লাইক জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, তেনেকুৱা আমি চিৰিজৰ ভিডিঅ'বোৰ আগবঢ়াবলৈ চেষ্টা কৰিম। চ' হোৱাটছএপ গ্ৰুপৰ লিংক আমি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত দি দিম। নেক্সট আহিছোঁ 5 মান্থছ মাষ্টাৰ প্লেনলৈ। 5 মান্থছ মাষ্টাৰ প্লেন বুলি ক'লে মই যেনেকৈ এইমাত্ৰ ক'লোঁ যে আজি যিহেতু জানুৱাৰী শেষৰ 2 তাৰিখ যেতিয়া মই ভিডিঅ'টো বনাই আছোঁ বা ভিডিঅ'টো পাব্লিছ কৰিম। চ' কালিৰ পৰাও যদি ধৰোঁ তেতিয়া ফেব্ৰুৱাৰী মাৰ্চৰ পৰা ষ্টাৰ্ট হয়। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, ডেফিনেটলি টোটেল 5 মান্থছ আছে। এই 5 মান্থছত আমি গোটেইখিনি প্লেন ডিছকাছ কৰিম যে মান্থ ৱাইজ আমি গোটেইখিনি ছাবজেক্ট বা গোটেইখিনি টপিক কেনেকৈ কাভাৰ কৰিব পাৰোঁ। নেক্সট হৈছে প্ৰিপাৰেশ্যন। এটা যিকোনো অসম গভমেণ্টৰ হওক বা আন কিছুমান এক্সাম হওক, চেণ্ট্ৰেল গভমেণ্টৰ হওক, যেতিয়া আমি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰোঁ
দ্য মোষ্ট এণ্ড দ্য ফাৰ্ষ্ট ষ্টেপ হ'ব লাগে, যিটো হ'ব লাগে সেইটো মই কথা ডিছকাছ কৰিম এতিয়া। এইখিনি কথা আপুনি আন ভিডিঅ'ত নাপায়। অ'কে, মই জাষ্ট এনেই এটা ভিডিঅ' বনাব লাগে বুলিয়ে তেনেকৈ ভিডিঅ'টো বনোৱা নাই, যিহেতু মই ইন ডিটেইল মষ্ট অনেষ্ট এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ত' মই এভৰি স্মল ষ্টেপ যিবোৰ ভেৰি 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 ইম্পৰ্টেণ্ট হয় সেইখিনিও ইয়াত ইনক্লুড কৰি আপোনালোকক ক'ব বিচাৰিছোঁ। ত' ফাৰ্ষ্ট এণ্ড মষ্ট ইম্পৰ্টেণ্ট ষ্টেপ যিকোনো এটা এক্সাম ক্ৰেক কৰাৰ কি হৈছে সেইটো হৈছে চল্ভ এণ্ড এনালাইচিছ অফ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। যিকোনো এটা এক্সাম ষ্টাৰ্ট কৰিল, যেনেকৈ আমি ADRE ধৰিছোঁ, আমি ADRE 2.0 ক্ৰেক কৰিব বিচাৰিছোঁ। প্ৰথমে আমি কি কৰিব লাগে, যদি আপুনি আগতে প্ৰিপাৰেশ্যন কৰিছে বা প্ৰিপাৰেশ্যন অলপো কৰা নাই, তেতিয়া কি কৰিব, এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ল'ব। যিহেতু আমি ADRE এক্সাম কৰিম, তো আপোনালোকৰ এইবাৰ ADRE এক্সামৰ প্লাছ পইণ্ট হৈছে যে আগৰ ADRE এক্সামৰ আমাৰ কুৱেশ্যন পেপাৰখন আমাৰ হাতত আছে। যেতিয়া আমি ADRE প্ৰিপাৰেশ্যন কৰিছিলোঁ সেইবাৰ ADRE প্ৰথমবাৰৰ কাৰণে হৈছিলে। অ'কে, তো আমাৰ হাতত ADRE বিশেষকৈ কুৱেশ্যন পেপাৰ নাছিলে, কিন্তু আন কুৱেশ্যন পেপাৰ আছিলে যিবোৰৰ পৰা আমি ৰিফাৰ কৰিব পাৰিছিলোঁ। এতিয়া যিহেতু আপুনি প্ৰিপাৰেশ্যন কৰিব ADRE 2.0 কাৰণে, 2.0 কাৰণে প্ৰিপাৰেশ্যন কৰাৰ আগতে আমাৰ প্ৰথম কাম হ'ব আমি ADRE কুৱেশ্যন পেপাৰখন ছল্ভ কৰা। অৰ্থাৎ ADRE যোৱাবাৰ ADRE কুৱেশ্যন পেপাৰত যদি গ্ৰেড 3 দিব বিচাৰিছে, পেপাৰ 3 এণ্ড পেপাৰ 4 আছে, আৰু গ্ৰেড 4ৰ কাৰণে তেনেকৈ বেলেগকৈ পেপাৰ 3 আৰু পেপাৰ 4ৰ ভিতৰত যিকোনো আপুনি যদি কালিৰ পৰা প্ৰিপাৰেশ্যন যে পঢ়া শুনাখিনি ষ্টাৰ্ট কৰিব, তেতিয়া আজি ভিডিঅ'টো চোৱাৰ পিছত আপুনি কি কৰিব পাৰে, ধৰক পেপাৰ 3খন আপুনি ল'লে আৰু গোটেই পেপাৰখন আপুনি এক্সাম হলত দিয়া নিচিনাকৈ ছল্ভ কৰিব ষ্টাৰ্ট কৰিব। আপুনি পেপাৰখন হয়তো মোবাইলত চাব আৰু এনচাৰবোৰ নিজৰ কপিত লিখি যাব। এতিয়া গোটেই পেপাৰখন এবাৰতে কৰিবলৈ চেষ্টা কৰিব, যিহেতু আমাৰ পেচেঞ্চটো আমাৰ থাকিব লাগিব, যিহেতু আমি এক্সামটো দিম আৰু এক্সাম হলত আমি সেই 3 ঘণ্টা বা যিখিনি সময় 175 মিনিটছ হওক, যিখিনি সময় আমাৰ দিয়া থাকে সেইখিনি টাইম আমি নিশ্চয় তাতে বহি থাকিব লাগিব। সেইখিনি ধৈৰ্য আমি প্ৰিপাৰেশ্যনৰ সময়ত আনিব লাগিব। চ' গোটেই পেপাৰখন এবাৰ দি চাব। ন' মেটাৰ আপোনাৰ প্ৰিপাৰেশ্যন যদি 0 আছে তথাপি দি চাওক। কিছুমানে হয়তো জিকে কৰিব পাৰিব, বাট মেথছৰ ছল্ভ কৰিব নোৱাৰিব। কিছুমান ছায়েন্সৰ ষ্টুডেণ্ট আছে স্পেচিফিকেলি মেথছখিনি কৰিব পাৰিব, কিন্তু জিকে নোৱাৰিব। এটা অভাৰভিউ পাই যাব যে আপুনি কোনখিনিত ষ্টেণ্ড কৰে বৰ্তমান, বা আপোনাৰ প্ৰিপাৰেশ্যন কোনটো লেভেলত আছে, আপুনি কিমানখিনিৰ পৰা আৰম্ভ কৰিব লাগিব। ইয়াৰ আৰু এটা বেনিফিট হৈছে যে যেতিয়া আপুনি এক্সামটোৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে, তেতিয়া এক্সামটোৱে আপোনাৰ পৰা কি বিচাৰে সেই গোটেইখিনি কথাই লুকাই থাকে। সেইটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত। আৰু যিকোনো এটা কোচিং যদি আপুনি ল'ব বিচাৰে, কিছুমান এনেকুৱা কোচিং মই দেখিছোঁ যিবোৰত SSC লেভেলৰ মেথছ পঢ়ায়। SSC লেভেলৰ মেথছ একচুৱেলি এই ADRE এক্সামত আহে নে নাই আপুনি নিজে সেইটো গম পাব, যে SSC লেভেললৈকে মেথছ নিশ্চয়কৈ নাহে। ইয়াত মেথছৰ যিটো আছে লেভেল আছে সেইটো বেলেগ হয়, আৰু আমি সেই লেভেলৰ কুৱেশ্যনবোৰহে ছল্ভ কৰাটো দৰকাৰ। চ' এটা কমপ্লিট অভাৰভিউ পোৱাৰ কাৰণে বা কমপ্লিট ষ্ট্ৰেটেজি এটা বনোৱাৰ কাৰণে প্ৰথম কামেই হৈছে আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো এনালাইজ কৰা, নিজৰ ছল্ভ কৰা। লগতে আমি কিছুমান ছিৰিজ দিয়া আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত, বেছি ভিডিঅ' দিয়া নাই, মেবি এটা বা দুটা দিয়া আছে। এইখিনি আপুনি নিজে ছল্ভ কৰাৰ পিছত সেই ছিৰিজবোৰো চাব পাৰে ফৰ হেল্প। চ' ফাৰ্ষ্ট ষ্টেপটো মই ক'লোঁ আপোনাক, প্ৰথমে আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন লওক, যাতে আপুনি গম পায় একচুৱেলি আপুনি কোনখিনি টপিক পঢ়াৰ দৰকাৰ, যিবোৰ টপিকৰ পৰা আমাৰ এক্সামত কুৱেশ্যন সোধে। অৰ্থাৎ আমি যদি এটা প্ৰিপাৰেশ্যন কৰিছোঁ, আমাক পৰীক্ষাত যি সোধে সেইখিনি যদি নপঢ়ে আমি আন টপিকবোৰ বেছিকৈ পঢ়ি থাকোঁ, তেতিয়া আমি কিমান জানো সেইটো নহয়, সেই পৰীক্ষাৰ মুহূৰ্তত আমি কিমানখিনি কৰিব পাৰিছোঁ তাৰ ওপৰতহে আমাৰ চাকৰিটো নিৰ্ভৰ কৰে। চ' পৰীক্ষাতে আমাৰ পৰা কি বিচাৰে আমি সেইটোহে প্ৰিপেয়াৰ কৰিব লাগিব। তাৰ বাবে মেইন ইম্পৰ্টেণ্ট হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। অকল ADRE এখন পেপাৰ পাব, তেনেকৈ আপুনি আগবাঢ়ি যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিব, সদায় অলপ হ'লেও, এইখিনি কথা মই পিছত ডিছকাছ কৰিম, আন কুৱেশ্যন পেপাৰৰ পৰা আপুনি কুৱেশ্যনবোৰ ছল্ভ কৰি যাব। এতিয়া আহিছোঁ, যেতিয়া আমি চিলেবাছটো কভাৰ কৰিব লাগিব, তো চিলেবাছৰ অভাৰভিউ হিচাপে মই এইখিনি ডিছকাছ কৰিছোঁ। আজিৰ ভিডিঅ'টো চিলেবাছ ডিছকাছনৰ নহয়, এটা প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিত হয়, সেইবাবে মই গোটেই ডিটেইল চিলেবাছটো ইয়াত লিখা নাই, তথাপি এটা অভাৰভিউ দিছোঁ। পিছত মই ডিটেইল চিলেবাছৰ এটাও ভিডিঅ' বনাম, যিটো ভিডিঅ'ত ইচ এণ্ড এভৰি টপিক য'ৰ পৰা কুৱেশ্যন আহিব পাৰে, গোটেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ এনালাইজ কৰি ইচ এণ্ড এভৰি ইম্পৰ্টেণ্ট টপিকখিনি মই ইনক্লুড কৰি এটা ডিটেইল চিলেবাছ ডিছকাছনৰ ভিডিঅ' মই পিছত আগবঢ়াম। ডিটেইল চিলেবাছ ডিছকাছনৰ এটা ভিডিঅ' মই আপকামিং ডেজত যদি আগবঢ়াম, অলপ সময় লাগিব পাৰে, বাট আই উইল ডেফিনেটলি শ্বেয়াৰ দিছ। অ'কে, এতিয়া চিলেবাছলৈ আহিছোঁ। মেইনলি GSৰ যিখিনি চিলেবাছৰ ভিতৰত, আমাৰ GSৰ ভিতৰত ক'বলৈ গ'লে আমাৰ আছে হিষ্টৰী, তাৰপিছত আহে জিঅ'গ্ৰাফী, তাৰপিছত যদি আমাৰ আছে ইম্পৰ্টেণ্টৰ ভিতৰত পলিটি, দেন ইকনমিক্স এণ্ড
সায়েন্স ওকে হিষ্টৰীৰ ভিতৰত আৰু তেনেকৈ আছাম আৰু ইণ্ডিয়ান পাৰ্ট বেলেগকৈ হয় আছাম আৰু ইণ্ডিয়ান পাৰ্ট বেলেগকৈ হয় এনেকৈ জিঅ'গ্ৰাফিৰ ভিতৰত আছাম আৰু ইণ্ডিয়ান পাৰ্ট আমাৰ বেলেগকৈ হ'ব তেনেকৈ পলিটি তেনেকৈ ইকনমিক্স তাৰপিছত GSৰ ভিতৰত মেক্সিমাম নম্বৰ আহে তাৰপিছত ইংলিছ মেথছ ৰিজনিং আৰু কম্পিউটাৰ গ্ৰেড 4ৰ কাৰণে থাকিব কম্পিউটাৰ গ্ৰেড 3ৰ কাৰণে থাকিব আৰু কম্পিউটাৰৰ পৰা ৰিটাৰ্ণত ইমান বেছি নাহে যদিও আমাৰ কম্পিউটাৰটো আমি ইমান বেছি ইন ডিটেইল পঢ়াৰ দৰকাৰ নাই কম্পিউটাৰটো স্কিল টেষ্টত আহে স্কিল টেষ্টৰ যিখিনি ষ্ট্ৰেটেজি আছে সেইটো এতিয়া নপঢ়িলে হ'ব প্ৰথমে ৰিটেনটো ভালদৰে বেছি মাৰ্কছলৈ ক্লিয়াৰ কৰিব লাগে কম্পিউটাৰ অলপ নিশ্চয়কৈ পঢ়িব লাগিব যোৱাবাৰ এটা নে দুটা কুৱেশ্যন আহিছিলে ৰিটেনত যেতিয়া আমি 5 মান্থছৰ ডিটেইল ষ্ট্ৰেটেজি কৰিছোঁ তো আমি এটা দুটা কুৱেশ্যন আমি এতিয়া বাদ নিদিওঁ আমি গোটেই কনচেপ্ট ৱাইজ পঢ়িম চ' এইখিনি হৈছে আমাৰ এটা জাষ্ট মই ওপৰে চিলেবাছটো আপোনাক মনত পেলাই দিলোঁ এতিয়া আমি এই চিলেবাছখিনি যিখিনি মেইন আমাৰ ভিতৰত বস্তু আছে ইনচাইড যিখিনি আমাৰ ইম্পৰ্টেণ্ট থিংছ আছে সেই গোটেইখিনি আমি মান্থ ৱাইজ কেনেকৈ কমপ্লিট কৰিম মান্থ ৱাইজ কেনেকৈ ষ্ট্ৰেটেজিটো আগবঢ়াম সেইখিনি আমি আগলৈ আলোচনা কৰিম নেক্সট ইম্পৰ্টেণ্ট পইণ্ট প্ৰথমে হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নেক্সট যিটো মই মোৰ ফালৰ পৰা ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইটো হৈছে ইনক্লুড অনলি 2 or 3 ছাবজেক্ট ইন এ ডে অৰ্থাৎ চ' সকলোৰে প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি বেলেগ বেলেগ নিশ্চয়কৈ মই যিখিনি ফ'ল' কৰি সফলতা পালোঁ মই সেইখিনিৰ পৰাহে আপোনাক এটা পইণ্ট অফ ভিউ ডিছকাছ কৰিছোঁ হয়তো কোনোবাই ক'ব পাৰে যে গোটেইকেইটা ছাবজেক্ট এদিনত গোটেইকেইটা ছাবজেক্ট টাচ কৰাটো বহুত প্ৰয়োজন কিছুমানে হয়তো সেনেকৈ আগবাঢ়িছিলে তেওঁলোকেও ছাকচেছ হ'ব পাৰে বাট মই এনেকৈ আগবাঢ়িছিলোঁ ময়ো ছাকচেছ হৈছোঁ যিহেতু এইটো এক্সামত তো মই এনেকৈ আপোনালোকক ষ্ট্ৰেটেজিটো আগবঢ়াইছোঁ বা এনেকুৱাকৈ ভিডিঅ'টো বনাইছোঁ ইনক্লুড অনলি 2 or 3 ছাবজেক্ট ইন এ ডে মই এইটো কথা কৈছোঁ যে আমি যেতিয়া ছাবজেক্ট এটা পঢ়োঁ ঠিক আছে এটা দিনত যদি আপুনি ষ্টুডেণ্ট হয় অ'কে ষ্টুডেণ্ট বা ৰেগুলাৰ ষ্টুডেণ্ট কৈছোঁ এজ এ ৰেগুলাৰ ষ্টুডেণ্ট হয় বা আপুনি ৱৰ্কিং প্ৰফেচনেল হয় তেতিয়া আপোনাৰ দিনত এটা মৰ্ণিং শ্লট থাকে মৰ্ণিঙত আপুনি পঢ়িব পাৰে এটা হৈছে ইভিনিং শ্লট থাকে আৰু যিটো মাজৰ সময় থাকে সেইখিনিত আমি পঢ়া শুনা কৰিবলৈ সময় নাপাওঁ যিহেতু ৰেগুলাৰ ষ্টুডেণ্ট হয় বা আপুনি ৱৰ্কিং প্ৰফেচনেল হয় তেতিয়া মাজৰ সময়ত আপুনি নিজৰ নিজৰ কামত ব্যস্ত থাকে তো মৰ্ণিং আৰু ইভিনিং যদি আপুনি দুটা ধৰে তেতিয়া আপুনি শিকিবৰ বাবে বা ষ্টাডি কৰিবৰ বাবে বুজিবৰ বাবে তেতিয়া অকল দুটা ছাবজেক্টে যদি ইনক্লুড কৰে তেতিয়া বেছি ভাল হয় অৰ্থাৎ মৰ্ণিং যদি আমি 3 ঘণ্টা বা গধূলি যদি 4 ঘণ্টা দিওঁ তেতিয়া ছাবজেক্টৰ ভিতৰত আমি শিকাৰ ভিতৰত আমি দুটা ছাবজেক্ট কৰিম বাকী শ্লট আমাৰ ৰিভিজনৰ কাৰণে নিশ্চয়কৈ থাকিব বা আন আন শ্লটবোৰ থাকিব মেইনলি যদি ছাবজেক্ট আমি পঢ়োঁ তেতিয়া দুটা ছাবজেক্ট মোৰ মতে ইনক্লুড কৰাটো বেছি ভাল বেছি ছাবজেক্ট ইনক্লুড কৰাতকৈ কাৰণ আমাৰ হিউমেন ব্ৰেইন যেতিয়া লাৰ্ণ কৰি থাকে লাৰ্ণ প্ৰচেছত থাকে তেতিয়া আমি বেছি যদি টপিক হৈ যায় তেতিয়া আমাৰ মিক্স হৈ যায় আমাৰ মূৰৰ ভিতৰত ইমান বেছি স্থায়ী আমি নলেজবোৰ ল'ব নোৱাৰোঁ যদি মাত্ৰ দুটা ছাবজেক্ট লয় লাইক হিষ্ট্ৰী এটা ল'লে এটা ইংলিছৰ এটা ল'লে তেতিয়া মাত্ৰ দুটা যদি আমি শিকি থাকোঁ তেতিয়া সেইখিনি আমাৰ চিৰিয়েলি এটা ক্ৰনলজিকেল অৰ্ডাৰত আমাৰ ব্ৰেইনত সেইটো ছেভ হৈ ৰৈ যায় আৰু যদি আপুনি গোটেই ফুল টাইম প্ৰিপাৰেশ্যন কৰি আছে তেতিয়া আপুনি 3টা ছাবজেক্টলৈকে যাব পাৰে তাৰ ওপৰত এদিনত যোৱাটো আই থিংক সিমানখিনি ফ্ৰুটফুল নহ'ব চ' ডেইলি টাইম টেবুলৰ ভিতৰত যদি মই ডিছকাছ কৰোঁ তেতিয়া টাইম টেবুলৰ ভিতৰত মই যিখিনি ছাবজেক্ট ক'লোঁ সেই ছাবজেক্ট ৱাইজখিনি ইনক্লুড কৰিব টাইম নহয় সেইখিনি ছাবজেক্ট ৱাইজ মই যিখিনি ইনক্লুড কৰিব কৈছোঁ যে মেক্সিমাম আমি কি কৰিম 3টা ছাবজেক্টহে ল'ব পাৰিম অ'কে 3টা ছাবজেক্টৰ ভিতৰত এটা ছাবজেক্ট যিটো হ'ব লাগে সেইটো কি হ'ব পাৰে এটা যিটো আপোনাৰ ফিক্স ছাবজেক্ট হ'ব সকলোৰে কাৰণে সেইটো হৈছে এটা এইডাৰ জিকেৰ ছাবজেক্ট অৰ এইডাৰ মেথছৰ ছাবজেক্ট এতিয়া মই এক্সপ্লেইন কৰিম কোনে জিকে ল'ব কোনে মেথছ ল'ব মেথছ এনেকুৱা এটা পইণ্ট হয় অকল মই যদি মোৰ ভাগৰ কওঁ যদি মই বিশেষকৈ ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ আছিলোঁ আৰু মই ক্লাছ 10 লেভেললৈকে মই টিউশ্যনছ পঢ়াই আছিলোঁ আৰু লগতে মই ৰেগুলাৰ ষ্টুডেণ্ট আছিলোঁ BEdৰ তো সেইখিনি হিচাপে মোৰ এটা মেথছৰ লগত টাচটো প্ৰায় আছিলেই আৰু সেই মেথছখিনি কম্পিটিটিভ লেভেলৰ আহে যে সেইখিনি প্ৰায় 10 লেভেললৈকেহে আহে আৰু সেইখিনি মেথছ মই জানো বিশেষকৈ বেছিভাগ ছায়েন্সৰ ষ্টুডেণ্টৰ কি হয় মেথছখিনি প্ৰায় কনচেপ্টবোৰ ক্লিয়াৰ থাকে কেৱল মাত্ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ ছল্ভ কৰিব লাগে বা MCQsবোৰ ছল্ভ কৰিব দৰকাৰ হয় এনেকুৱা নহয় যে গোটেই কনচেপ্ট ক্লিয়াৰ হিচাপে মেথছ টাচ নকৰিব নিশ্চয়কৈ লাগে বাট কনচেপ্ট ডেভেলপ কৰাৰ কাৰণে ইজি হয় বা যিখিনি নতুন থাকে সেইখিনি শিকাত বেছি সময় নালাগে সেই তেনেকুৱা এজন কেণ্ডিডেটৰ বাবে যেনেকুৱা মোৰ কথা কওঁ তেনেকুৱা মোৰ কেণ্ডিডেটৰ বাবে বেছি প্ৰব্লেম হয় জিকেৰ ক্ষেত্ৰত জিকেৰ প্ৰথম কথা চিলেবাছ বেছি ডাঙৰ প্লাছ 10ৰ পিছত জিকেৰ লগত কোনো টাচ নাথাকে তো তেনেকুৱা এজন ষ্টুডেণ্টে কি চুজ কৰিব যাৰ মেথছত প্ৰায় কনচেপ্ট ক্লিয়াৰ আছে দে উইল চুজ এ জিকে ছাবজেক্ট অ'কে
জিকেৰ এনে এটা ছাবজেক্ট তেওঁ ছাবজেক্ট 1 হিচাপে ল'ব যিটো তেওঁৰ প্ৰথম ষ্টাৰ্টিঙৰ পৰাই সেইটো চলিব আৰু প্ৰথম ষ্টাৰ্টিঙৰ পৰাই সেইটোৰ ওপৰত কনচেপ্ট ডেভেলপমেণ্ট ষ্টাৰ্ট হ'ব লগতে আন এজন ষ্টুডেণ্ট যিসকলৰ বাবে ছাবজেক্ট 1 মেথছ হ'ব অৰ্থাৎ যিজনে মেথছটো বেছি দুৰ্বল মেথছত বেছি দুৰ্বল অ'কে লাইক এজন ষ্টুডেণ্ট যি হয়তো আৰ্টছৰ ষ্টুডেণ্ট আন ছাবজেক্টত তেওঁ বহুত পাৰ্গত বাট মেথছৰ ক্ষেত্ৰত অলপমান কনচেপ্টবোৰ পিছ পৰি গৈছে যিহেতু বহু বছৰ ধৰি হয়তো মেথছৰ লগত কানেকশ্যন নাই তেনেকুৱা ধৰণৰ এজন ষ্টুডেণ্টৰ বাবে মেথছটো কি হ'ব ছাবজেক্ট 1 যিটো তেওঁ প্ৰথমৰ পৰাই ইনক্লুড কৰি যাব ঠিক আছে তাৰপিছত ছাবজেক্ট 2 হিচাপে কি বাছনি কৰিব ছাবজেক্ট 2 হিচাপে মোৰ মতে এইডাৰ ইংলিছ অৰ আপুনি ইংলিছ হয়তো চুজ কৰিব পাৰে কোনোবাই দেন ইংলিছৰ সলনি কি চুজ কৰিব পাৰে চৰি মই ক'লোঁ ইংলিছৰ সলনি চৰি ছাবজেক্ট 2 ইজ ইংলিছ অ'কে ছাবজেক্ট 2 ইংলিছটো এটা এনেকুৱা বস্তু যিটো আমাৰ প্ৰেডিকশ্যনত আমাৰ কি হয় বহুখিনি টান হয় ছাবজেক্ট 2 ইংলিছ হ'ব ছাবজেক্ট 3 আপুনি যিকোনো এটা ছাবজেক্ট যিটো আপুনি নলেজ গেইন কৰিব পাৰে ফৰ জিকে অৰ এনি আদাৰ জিকেৰ যিকোনো এটা ছাবজেক্ট জিকে কাৰণ যোনে জিকে লৈছে তেওঁ জিকে আন এটা ছাবজেক্ট পঢ়াৰ দৰকাৰ আছে আৰু যোনে মেথছ লৈছে তেওঁ জিকেটো আগুৱাই নিয়াৰ দৰকাৰ আছে দেন এটা শ্লট থাকিব আমাৰ ৰিভিজনৰ শ্লট সদায় ডেইলি থাকিব এইটো মাষ্ট এইটো শ্লট থাকিবই লাগিব ছাবজেক্ট 1 এণ্ড ছাবজেক্ট 2 ইজ মাষ্ট ফৰ এভৰিৱান 3 যদি আপুনি সময় পায় 3টো ইনক্লুড কৰিব পাৰে ৰিভিজন শ্লটটো মাষ্ট আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো আমি মাষ্ট ছল্ভ কৰিব লাগিব এতিয়া আমি ধৰিলোঁ যে ছাবজেক্ট 1ত যদি মিনিমাম আমি পঢ়িছোঁ 2 আৱাৰ্ছ অ'কে যিহেতু আমি শিকিব লাগিব তেতিয়া ছাবজেক্ট 1ত 2 আৱাৰ্ছ ছাবজেক্ট 2 আমি ধৰিলোঁ 2 আৱাৰ্ছ ছাবজেক্ট 3 ধৰিলোঁ আমি বেছি 1 আৱাৰ ৰিভিজন শ্লট যিহেতু আছে ৰিভিজনত আমি ডেফিনেটলি 1 আৱাৰটো দিবই লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ 1 আৱাৰ চ' মিনিমাম যদি আমি প্ৰশ্ন ধৰোঁ 2 4 5 6 7 7 আৱাৰ্ছটো মিনিমাম আমাৰ লাগিব এইডাৰ যদি আপুনি ৱৰ্কিং প্ৰফেশ্যনেল হয় তেতিয়াও লাগিব আৰু যদি আপুনি ফুল প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াও আপোনাৰ মিনিমাম সময়টো 7 আৱাৰ্ছ লাগিব তাৰ ওপৰত আপুনি যিখিনি কষ্ট কৰে তাৰ ওপৰত প্ৰিপাৰেশ্যনটো আপুনি যিখিনি সময় দিয়ে সেইখিনি আপোনাৰ বাবে প্লাছ পইণ্ট হ'ব এতিয়া যিহেতু কম্পিটিটিভ এক্সামত এজনতকৈ বেছি আপুনি কিমান পাব পাৰে বা আনজনতকৈ কিমান আপোনাৰ প্ৰিপাৰেশ্যন বেছি কিমান আপোনাৰ নলেজ আছে সেইটোৰ ওপৰত ভিত্তি কৰিহে ইয়াত যিহেতু জবটো পোৱা যায় চ' আপুনি যিমান দূৰ পাৰে 7ৰ পৰা 14 বনাই 16 বনাই যিমান পাৰে সিমানখিনি ষ্টাডি কৰিব পাৰে এইখিনি জাষ্ট মই এটা এক্সাম্পল দিছোঁ কেনেকৈ আপুনি ছাবজেক্ট চুজ কৰিব পাৰে মই কৈছোঁ যে ইংলিছ চুজ কৰিব তেনেকুৱা নহয় আপুনি যদি কিবা বেলেগ ইনক্লুড কৰিব বিচাৰে সেই বেলেগেও ইনক্লুড কৰিব পাৰে আপোনাৰ যিটো পাৰ্চন ৱাইজ ষ্ট্ৰেটেজি হয় পাৰ্চন ৱাইজ ছাবজেক্ট যিখিনি হয় সেইখিনি বেলেগ আজি জাষ্ট আমি প্ৰিপাৰেশ্যনৰ ষ্ট্ৰাকচাৰটো বুজি পাম আমি এনেকৈ কোনবোৰ বস্তু ইনক্লুড কৰিব লাগে পিছত মান্থ ৱাইজ আমি ছাবজেক্টবোৰ ইনক্লুড কৰি দেখাই দিম এতিয়া আহিছোঁ ষ্টাৰ্ট কেনেকৈ কৰিম কোনবোৰ ছাবজেক্টৰ পৰা ষ্টাৰ্ট কৰিম এইটো হৈছে প্ৰথম প্ৰশ্ন আমাৰ মূৰত আহে যে প্ৰথমে আমি মেথছ কৰোঁ নে ইংলিছ কৰোঁ নে হিষ্ট্ৰী পঢ়োঁ নে জিঅ'গ্ৰাফী পঢ়োঁ কোনবোৰ ছাবজেক্টৰ পৰা আমি ষ্টাৰ্ট কৰোঁ ষ্টাৰ্টটো প্ৰথমে মই কৈ দিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিব এতিয়া শিক্ষাৰ কথা আহিলে অৰ্থাৎ প্ৰথম হ'ল আমাৰ কনচেপ্ট বিল্ডিং কৰিব লাগে আমি বুজি পাব লাগে বস্তুবোৰ ইন ডিটেইল আণ্ডাৰষ্টেণ্ডিং কৰিব লাগে প্ৰথমে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা MCQ টাইপৰ ভিডিঅ'বোৰ চাই MCQ লিখি লয় সেইটো কাম নকৰিব সেইটো যিখিনি ইউটিউবতো MCQ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেইখিনি কেতিয়া চাব যেতিয়া আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো প্ৰথমবাৰ চাই ল'ব বাট MCQ ভিডিঅ'জবোৰ চাই এতিয়া লাভ নাই MCQ ভিডিঅ' তেতিয়া চাব পাৰে যেতিয়া আপোনাৰ সেই বস্তুটোৰ ওপৰত অলৰেডি কনচেপ্ট বিল্ডিং হৈ গৈছে আৰু এতিয়া আপুনি জাষ্ট প্ৰেক্টিচ কৰিব লৈছে আৰু প্ৰেক্টিচ লোৱাৰ সময়ত তেতিয়া আপুনি MCQ ভিডিঅ' চাব পাৰে বা MCQ থকা বুকছবোৰ তেতিয়াহে ছল্ভ কৰিব পাৰে প্ৰথমে MCQ চাই কেতিয়াও প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব নালাগে এতিয়া আহিছোঁ আমি ষ্টাৰ্ট কোনবোৰ ছাবজেক্টৰ পৰা কৰিম ষ্টাৰ্ট সেইবোৰ ছাবজেক্টৰ পৰা কৰিব লাগে যিবোৰ ছাবজেক্টত হাই ৱেইটেজ থাকে অ'কে যিবোৰ ছাবজেক্টৰ পৰা মাৰ্কছ বেছিকৈ আহে এনেকুৱা এটা ছাবজেক্ট মই এক্সাম্পল দিওঁ যেনেকুৱা ইকনমিক্সত কি হয় ইকনমিক্স আৰু যদি আমি জিঅ'গ্ৰাফীৰ কথা ক'বলৈ যাওঁ জিঅ'গ্ৰাফী আৰু ইকনমিক্সৰ ভিতৰত সকলোৱে হয়তো জানে যিসকলে অলপ প্ৰিপাৰেশ্যন কৰিছে যে ইকনমিক্সত অলপ কম কুৱেশ্যন আহে জিঅ'গ্ৰাফীত অলপ বেছি কুৱেশ্যন আহে তো প্ৰথমে যদি এমাহ মানে যদি আমি অকল ইকনমিক্সে পঢ়ি থাকোঁ তেতিয়া আমাৰ জানো কিবা লাভ হ'ব নহয় মই সেইকাৰণে কৈছোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো আপুনি ছল্ভ কৰক তেতিয়া আপুনি নিজে গম পাব যে আছামিজ কোনবোৰ পইণ্ট বেছি ইম্পৰ্টেণ্ট তেনেকুৱাকৈ ৱেইটেজ থকা ছাবজেক্টৰ ভিতৰত প্ৰথম আহি আমাৰ আছাম হিষ্ট্ৰী যিহেতু অসম গভৰ্ণমেণ্টৰ এক্সাম ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছাম হিষ্ট্ৰী আমাৰ হাই ৱেইটেজ থকা এটা ছাবজেক্ট নেক্সট আমাৰ হাই ৱেইটেজ থকা ছাবজেক্ট হৈছে আছাম জিঅ'গ্ৰাফী তাৰপিছত পলিটি ভেৰি ভেৰি ইম্পৰ্টেণ্ট পলিটিটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় পলিটিটো আমাৰ বহু বেছি ৱেইটেজ থাকে বহু বেছি কুৱেশ্যন আহে আৰু ইমান বেছি টানো নহয়
আমাৰ কুৱেশ্যনবোৰ আমি প্ৰেডিক্ট কৰিব পাৰোঁ নেক্সট তেনেকৈ আছাম হিষ্ট্ৰীৰ ভিতৰত ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী আৰু এটা পইণ্ট হৈছে যিবোৰ মেথছ আৰু ইংলিছ এইখিনি হৈছে আমাৰ হাইৱেটেড ছাবজেক্ট যদি আমি ষ্টাৰ্ট কৰিব লাগে ইয়াৰ যিকোনো ছাবজেক্টৰ কম্বিনেশ্যন বনাই আপুনি ষ্টাৰ্ট কৰিব পাৰে এতিয়া আহিছোঁ আমি ইন ডিটেইল যিটো মান্থ ৱাইজ আমাৰ ডিছকাশ্যন আছে মান্থ ৱাইজ যিখিনি আমি চিলেবাছটো কেনেকৈ কাভাৰ কৰিব পাৰোঁ মই ইয়াত মান্থ ৱাইজ ছাবজেক্টবোৰ মিলাই গোটেইখিনি কাভাৰ হোৱাকৈ লিখিম আপুনি নিজৰ মতে সেইবোৰ অগা পিছা কৰিব পাৰে বাট যাতে কমপ্লিট হয় সেইটো ধ্যান ৰাখিব যাতে গোটেইখিনিয়ে ইনক্লুড হৈ যায় আপোনাৰ প্ৰিপাৰেশ্যন প্লেনত এই গোটেই প্লেনটো চাই ভিডিঅ'টো চাই আপুনি কি কৰিব পাৰে নিজৰ যিখিনি প্লেন আছে সেই গোটেইখিনি আপোনাৰ মতে আপোনাৰ কোনটো বেছি ফ্ৰুটফুল হয় সেইখিনি লিখি ল'ব পাৰে ইয়াত আপুনি গোটেই ষ্ট্ৰাকচাৰখিনি পাই যাব কেনেকৈ প্লেনটো বনাব লাগে কেনেকৈ আপুনি এক্সিকিউট কৰিব পাৰে গতিকে আপুনি তাৰ মতে কিবা মডিফাই কৰিব বিচাৰে যদি কৰিব পাৰে এতিয়া আহিছোঁ মান্থ ৱাইজ প্লেনটোলৈ অ'কে মান্থ ৱাইজ প্লেনৰ ভিতৰত প্ৰথম ফেব্ৰুৱাৰী মাহত যদি মই কিবা ছাজেষ্ট কৰিব বিচাৰোঁ সেইটো প্ৰথম যদি ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়া ষ্টাৰ্ট কৰিব পাৰে আছাম হিষ্ট্ৰীৰ পৰা অ'কে হয়তো আছাম হিষ্ট্ৰী ইতিমধ্যে পঢ়িছে আছাম হিষ্ট্ৰীৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে এজ এ ছাবজেক্ট 1 নেক্সট এটা ইম্পৰ্টেণ্ট ছাবজেক্ট সেইটো হৈছে পলিটি তাৰপিছত আপুনি পলিটি ইনক্লুড কৰিব পাৰে দেন মই কৈছোঁ এইডাৰ মেথছ অৰ ইংলিছ অ'কে এইডাৰ মেথছ অৰ ইংলিছ অৰ্থাৎ আছাম হিষ্ট্ৰী আপুনি কি কৰিলে এইখিনি সময়ত আমি কি কৰিছোঁ আছাম হিষ্ট্ৰী মানে গোটেই আছাম হিষ্ট্ৰীৰ আমি যিখিনি কণ্টেণ্ট আছে সেইখিনি আমি ইনডেপ্থ নলেজ আমি গেইন কৰিম অৰ্থাৎ কনচেপ্ট আমি বিল্ড কৰিম বিভিন্ন বুকছ হওক বিভিন্ন ভিডিঅ'জ হওক সেই গোটেইবোৰ চাই মেইনলি যিখিনি মই বাৰ কওঁ সেইটো হৈছে আমি নিজৰ নোটছটো বনাম এই যেতিয়া আমি মান্থ ৱাইজ মই যিখিনি কৈছোঁ ইয়াত আপুনি নিজৰ নোটছ বনোৱাটো মাষ্ট এই তিনিটা ছাবজেক্ট আমি ইনক্লুড কৰিলোঁ সেইটা হৈছে আছাম হিষ্ট্ৰী আমি শিকিম আমি কনচেপ্ট বিল্ডিং কৰিম ভিডিঅ' চাওঁ বুক চাওঁ য'ৰ পৰা পঢ়োঁ নিজৰ নোটছটো বনাই থৈ দিম তাৰপিছত পলিটি আমি পঢ়িম ভিডিঅ'ৰ পৰা বুকৰ পৰা আমি নিজৰ নোটছটো বনাম তাৰপিছত এটা ছাবজেক্ট হ'ব মেথছ যিবোৰে মেথছ টান পায় তেওঁলোকে মাষ্ট মেথছটো ইনক্লুড কৰিব লাগিব আৰু যিসকলে মেথছটো অলপ ঠিক আছে পিছত প্ৰেক্টিছ কৰিলে হ'ব তেওঁলোকে প্ৰথম মান্থত মেথছৰ পৰা ষ্টাৰ্ট কৰিব দৰকাৰ নাই তেতিয়া তেওঁলোকে ইংলিছটো ইনক্লুড কৰিব পাৰে এই তিনিটা থাকিব আমাৰ ফেব্ৰুৱাৰী মান্থত তাৰপিছত আমাৰ যিখিনি মাষ্ট মই আগতে কৈছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ছল্ভ কৰিম ডেইলি এটলিষ্ট 20টা তো 1 আৱাৰ ধৰে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 20টা আপুনি যিকোনো এক্সামৰ পৰা EDR এক্সামৰ পৰা ছল্ভ কৰিব পাৰে DHS এক্সামৰ পৰা ছল্ভ কৰিব পাৰে আমাৰ যিখিনি হেল্থৰ এক্সাম হৈছিলে বা তেনেকুৱা আন যিখিনি এক্সাম হৈছে ইৰিগেশ্যনৰ যদি আছে ইৰিগেশ্যনৰ ছল্ভ কৰিব পাৰে তেনেকৈ আমাৰ গোটেইবোৰ যিবিলাক এক্সাম আগতে হৈ গৈছে হাইকোৰ্টৰ যিখিনি এক্সাম হৈ গৈছে সেইখিনি ছল্ভ কৰিব পাৰে সেই গোটেইবোৰ এক্সামৰ কিছুমান মেক্সিমাম এক্সামৰ মই কি কৰিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ যিখিনি সেই আছে কুৱেশ্যন পেপাৰ আছে সেইখিনি আমাৰ গ্ৰুপত শ্বেয়াৰ কৰিছোঁ আপুনি যদি বিচাৰে আমাৰ গ্ৰুপত জইন হ'ব পাৰে পাই যাব বা আন চ'ৰ্চতো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ পাই যাব তাৰে কুৱেশ্যন পেপাৰ ডেইলি 20টাকৈ আপুনি ছল্ভ কৰিব এইটো মাষ্ট অ'কে এইটো থাকিবই লাগিব সকলোৰে তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন দেন ভেৰি 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 ইম্পৰ্টেণ্ট এটা পইণ্ট সেইটো হৈছে ৰিভিজন যদি ৰিভিজন নকৰে তেতিয়া ইমানখিনি পঢ়াৰ কোনো মতলব নাথাকিব যদি আপুনি গোটেই চিলেবাছ কভাৰ কৰিলে বাট যাই থৈ পৰীক্ষাত একোৱে মনত নাথাকিল তেতিয়া একো নহ'ব এটলিষ্ট আপুনি যদি 100% পঢ়ি গৈছে আৰু পৰীক্ষাত 10% মনত আছে তেতিয়া একো নাই যদি আপুনি 80% পঢ়ি গৈছে আৰু আপোনাৰ 80% মনত আছে তেতিয়াহে আপোনাৰ ফ্ৰুটফুল হ'ব তো পৰীক্ষাত আপুনি কিমান বেছি দিব পাৰিছে সেইটোহে আপোনাৰ ইম্পৰ্টেণ্ট ইন এ কম্পিটিটিভ এক্সাম অ'কে চ' ৰিভিজন শ্লটটো আপোনাৰ মাষ্ট ইনক্লুড কৰিব লাগিব চ' ফেব্ৰুৱাৰী মাহত আমি কি কৰিম আছাম হিষ্ট্ৰীটো কমপ্লিট কৰিম এমাহ আছাম হিষ্ট্ৰী কমপ্লিট কৰাৰ বাবে মোৰ দেন ইনাফ যদি ডেইলি পঢ়ে ডেইলি 2-3 আৱাৰ্ছকৈ পঢ়ে 30 days ইজ মোৰ দেন ইনাফ এনেকৈ আছাম হিষ্ট্ৰী আৰু পলিটি আমাৰ কি হয় ফেব্ৰুৱাৰী মাহতে কমপ্লিট হৈ যাব আৰু মেথছ আৰু ইংলিছখিনি আমি পঢ়ি গৈ থাকিম বা প্ৰেক্টিছ কৰি গৈ থাকিম যিহেতু আছাম হিষ্ট্ৰী আৰু পলিটিক এনেকুৱা ধৰণৰ বস্তু ষ্টেটিক বস্তু আমি ষ্টেটিক পাৰ্ট মনত ৰাখিব লাগে বুজি ল'ব লাগে গতিকে আমাৰ এমাহত কমপ্লিট হৈ যায় বাকী মেথছ আৰু ইংলিছ মেথছ যিসকলে টান পায় তেওঁলোকে এমাহতে কমপ্লিট কৰিব নোৱাৰে তেওঁলোকে সেইটো ডেইলি প্ৰেক্টিছত নি থাকিব লাগিব আৰু ইংলিছত এনেকুৱা ইংলিছ ভোকেব হওক ইডিয়মছ এণ্ড ফ্ৰেজ হওক সেইবোৰ কি হয় ডেইলি ইনক্লুড কৰিব লাগে অ'কে ডেইলি পঢ়িব লাগে চ' সেইবোৰ এমাহত গোটেই কমপ্লিট কৰিব নোৱাৰি সেইবোৰ আমি প্ৰেক্টিছ কৰি ডেইলি গৈ থাকিব লাগিব এতিয়া আহিছোঁ নেক্সট মান্থলৈ নেক্সট মান্থত আমি কি পঢ়িম আছাম জিঅ'গ্ৰাফী প্ৰথম
আসাম জিঅ'গ্ৰাফিখিনি ফাৰ্ষ্ট ছাবজেক্ট হিচাপে লৈ সেইখিনি কমপ্লিট কৰিম। নেক্সট আমি পঢ়িম ইণ্ডিয়ান হিষ্ট্ৰী। এটা কথা যেতিয়া আপুনি কম্বিনেশ্যন বনাব তেতিয়া যেনেকৈ আসাম হিষ্ট্ৰী লিখিছোঁ ইয়াত ইণ্ডিয়ান হিষ্ট্ৰী মই লেখা নাই তেনেকুৱা ছেম ধৰণৰ হ'লে অলপ বৰিং হৈ যায়। চ' অলপ বেলেগ টাইপৰ হ'লে বৰিং প্লাছ কি হয় মূৰত অলপমান হেৰি হৈ যাব পাৰে, মিক্স হৈ যাব পাৰে আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী। চ' অলপ বেলেগ শ্লট লৈ আমি আগবাঢ়িছোঁ। এতিয়া ইয়াত আসাম জিঅ'গ্ৰাফী আৰু ইণ্ডিয়ান হিষ্ট্ৰী মই ইনক্লুড কৰিছোঁ। লগতে আমাৰ যিখিনি মেথছ আৰু ইংলিছ আছে যোনে যিটো প্ৰিফাৰ কৰে সেইটো ইনক্লুড কৰিব। দেন এগেইন যিখিনি মই কৈছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মাষ্ট আৰু ৰিভিজন শ্লট মাষ্ট। এতিয়া ৰিভিজন কেনেকৈ কৰিব যাতে আপোনাৰ কুৱেশ্যন এনচাৰবোৰ মনত থাকে সদায় কাৰণে যাতে পাহৰি নাযায় সেই গোটেইখিনিৰ এটা ডিটেইল মই ডিছকাশ্যন পিছত কৰিম। এতিয়া ৰিভিজন মানেতো আপুনি এনেই যিখিনি কমন চেঞ্চাৰ বুজি পায় আগত যিখিনি পঢ়িছে সেইটো বাৰে ডেইলি পঢ়া সেইখিনি আপুনি ৰিভিজনখিনি কৰি যাই থাকিব। নেক্সট এপ্ৰিল মাহত আহিছোঁ। এপ্ৰিল মাহত যদি আমি পঢ়োঁ যিহেতু এতিয়া মাৰ্চ মাহত আমাৰ আসাম জিঅ'গ্ৰাফী ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ কমপ্লিট হৈ যাব আৰু ইয়াতে আসাম হিষ্ট্ৰী আৰু পলিটি কমপ্লিট হৈ যাব। এই যে পলিটি কমপ্লিট হ'লে সেইটো নেক্সট মাহতো আমি ৰিভিজন কৰিব লাগিব আৰু জিঅ'গ্ৰাফী কমপ্লিট হ'লে সেইখিনিও আমি ৰিভিজন কৰি থাকিব লাগিব। ডেইলিৰ বস্তু সদায় ৰিভিজন কৰিব লাগিব। এপ্ৰিলত আহিছোঁ। এপ্ৰিলত যদি আমি কওঁ এতিয়া ইণ্ডিয়ান জিঅ'গ্ৰাফী আমি কমপ্লিট কৰিম ইন এপ্ৰিল। দেন আমাৰ মেইন যিখিনি টপিক আছে আসাম হিষ্ট্ৰী পলিটি আসাম জিঅ'গ্ৰাফী ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী আমাৰ কমপ্লিট হৈ গ'ল। ইয়াৰ ভিতৰত আমি ইনক্লুড কৰিব যিখিনি ইকনমিক্স ইমান ইন ডিটেইল পঢ়া দৰকাৰ নাই, তথাপি ইকনমিক্স আপুনি ইনক্লুড কৰিব পাৰে। ইয়াৰ লগে লগে ইংলিছটো যদি ইয়াত বেছিকৈ কাভাৰ হৈছে দেন ইংলিছটো থাৰ্ড মান্থত স্কিপ কৰিব পাৰে উইথ ইকনমিক্স। দেন আহিব মেথছ এণ্ড ৰিজনিং। এতিয়া মেথছ আৰু ৰিজনিং কি আহিল, মেথছ বা ৰিজনিং দুয়োটা কৰিব পাৰে আপোনাৰ 30 মিনিট বা 40 মিনিট ইজ যদি কৰে। এতিয়া যিখিনিয়ে মেথছ কনচেপ্ট অলৰেডি আছে তেওঁলোকেও আমাৰ ষ্টাৰ্ট কৰিব লাগিব ফ্ৰম এপ্ৰিল মেথছটো তেতিয়া কম্পালচৰি হ'ব আৰু যিসকল টান পায় তেওঁলোকেতো মেথছটো এভৰি মান্থত এনেকৈ যি লিখিছোঁ তাত ইনক্লুড কৰি যাব আৰু যিসকলৰ মেথছ অলৰেডি কনচেপ্ট আছে ষ্টিল তেওঁলোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব এপ্ৰিলৰ পৰা। এতিয়া আমাৰ যিখিনি ষ্টেটিকৰ মেইন হাই ৱেটেজ আছে সেইখিনি আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে। এতিয়া মে' মাহত যেতিয়া আহোঁ মে' মাহত আমি কোনখিনি পঢ়িম, এতিয়া মে' মাহত আমি পঢ়িম কম্পিউটাৰৰ আমাৰ যিখিনি ষ্টেটিক পাৰ্ট আছে যিখিনি আমি ৰিটেন এক্সামত আহিব পাৰে। তাৰপিছত মেথছ এণ্ড ৰিজনিং কমপ্লিটলি আপুনি ক'ৰ পৰা প্ৰিপাৰেশ্যন কৰিব পাৰে প্ৰিভিয়াছৰ কুৱেশ্যনৰ পৰা। প্ৰিভিয়াছৰ কুৱেশ্যনত যেনেকুৱা ধৰণৰ মেথছ আৰু ৰিজনিং আহি গৈছে সেইখিনি গোটেইখিনি প্ৰেক্টিচ কৰিলে ভালেখিনি কমন তাৰ পৰাই আহি যায়। লগতে আপুনি কনচেপ্ট ডেভেলপ কৰাৰো বহুত গুৰুত্ব দিব। নেক্সট ইংলিছ কি হয়, ইংলিছটো পঢ়াটো বহুখিনি ইম্পৰ্টেণ্ট। বহুতে ভাবে যে জিকে মেথছ বেছি টান হয়, বাট মেইনলি যিটো টান হয় সেইটো হৈছে ইংলিছ। অ'কে, ইংলিছত কি হয় প্ৰেডিকশ্যন কৰাটো বহুত টান হৈ পৰে, প্লাছ ভকেবুলাৰী ইডিয়মছ এণ্ড ফ্ৰেজ ইমান বেছি আছে যে আমি ক'বই নোৱাৰোঁ কোনখিনি আমাৰ আহিব পাৰে বা কোনখিনি ইম্পৰ্টেণ্ট হয়। চ' ডেইলি সেইটো পঢ়া বহুত টান হয়, সেইবাবে ইংলিছত আই থিংক আমাৰ বেছি সময় দিয়াটো ইম্পৰ্টেণ্ট হৈ পৰে। চ' ইংলিছ ইনক্লুড কৰিব। লগতে ইয়াত আপুনি পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছ এটা ইম্পৰ্টেণ্ট পইণ্ট হয় আমাৰ আসাম গভমেণ্ট কম্পিটিটিভ এক্সামৰ বাবে। কাৰেণ্ট এফেয়াৰ্ছ আমি ডেইলি পঢ়াৰ দৰকাৰ নাই যিহেতু ADR নিচিনা এক্সাম হয়, নট APSC। চ' কাৰেণ্ট এফেয়াৰ্ছৰ বাবে আপুনি ডিটেইল 1 ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'জ চাব পাৰে আৰু লগতে নোটছখিনি বনাই ল'ব পাৰে। এপ্ৰিল মাহত এইখিনি কথা মই লিখা নাই যদিও প্ৰিভিয়াছৰ কুৱেশ্যন আপুনি জানে থাকিবই, ৰিভিজন আপুনি জানে থাকিবই। এনেকৈ মে' মাহতো প্ৰিভিয়াছৰ কুৱেশ্যনৰ থাকিবই আৰু আমাৰ কি হয় ৰিভিজন থাকিবই। আৰু জুন মাহত প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি কি হ'ব, চ' অনলি ৰিভিজন। অ'কে, অনলি ৰিভিজন প্লাছ প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰৰ মানে কি বুজাইছোঁ প্ৰেক্টিচ। এতিয়া আপুনি য'ৰ পৰা প্ৰেক্টিচ কৰে, এতিয়া আপুনি চাব পাৰে MCQ ভিডিঅ', এতিয়া আপুনি প্ৰিভিয়াছৰ কুৱেশ্যনৰ ভিডিঅ' চাব পাৰে। এতিয়া আপুনি যিমানখিনি ৰিভিজন কৰিব লগা আছে গোটেই ৰিভিজন কৰিব জুন মাহত। এই যে গোটেইখিনি পঢ়িলে এইটো এভৰি মান্থটো ৰিভিজন কৰিয়ে আছে আৰু জুন মাহত ইন ডিটেইল ৰিভিজন কৰিব। তেতিয়া আৰু কোনো নিউ কনচেপ্ট বুজাৰ আপোনাৰ সময় নাই, নিউ কনচেপ্ট শিকাৰ সময় নাই। এতিয়া কেৱল যিখিনি পঢ়িছে সেইখিনি আমি ৰিভাইজ দিম, যদি জুনৰ এণ্ডতো যদি এক্সাম হয় তেতিয়াও যাতে আমি সম্পূৰ্ণ প্ৰিপেয়াৰ হ'ব পাৰোঁ। আই থিংক এক্সাম জুলাই আগষ্টত হ'ব, ষ্টিল জুনতো যদি এক্সাম হৈ যায় এইটো প্লেনৰ জৰিয়তে আপুনি ভালকৈ সেই এক্সামটো দিব পাৰিব। চ' এইখিনি আছিল ইন ডিটেইল আমাৰ যিখিনি ছাবজেক্ট ডিছকাশ্যন। মেইন যিখিনি কথা হৈছে ষ্ট্ৰাকচাৰটো মই আপোনাক বুজাই দিছোঁ কেনেকৈ প্লেনটো আপুনি আগবঢ়াব পাৰে। ইয়াৰ ভিতৰত আপুনি যদি মডিফাই কৰিব বিচাৰে বা কিবা যদি আন ছাবজেক্ট বেছি ইম্পৰ্টেণ্ট বুলি ভাবে সেইবোৰ আপুনি ইয়াত এড কৰিব পাৰে। আৰু কিছুমান ভিডিঅ' ইনচাইট আমাৰ যিখিনি ইম্পৰ্টেণ্ট আছে যেনেকৈ আসাম লিটাৰেচাৰ তেনেকুৱা ধৰণৰ পইণ্ট আপুনি
এইবোৰ মান্থৰ ভিতৰত আপুনি এড কৰিব লাগিব তেনেকুৱাকৈ আগবাঢ়িব লাগিব নিশ্চয়কৈ আনো বহুত মই যিহেতু আছাম হিষ্ট্ৰী বুলি কৈছোঁ তাৰ ভিতৰত বহুত সৰু সৰু পইণ্ট আছে আছাম জিঅ'গ্ৰাফী কৰিছোঁ বহুত সৰু সৰু পইণ্ট আছে চ' এই গোটেই আছাম হিষ্ট্ৰী এমাহত কমপ্লিট কৰাটো নিশ্চয়কৈ সহজ হয় ইমান বেছি টান নহয় বহুত সময় থাকে যদি এমাহ যদি 30 ডেজ যদি আপুনি ডেইলি যদি আছাম হিষ্ট্ৰী পঢ়ে তো নিশ্চয়কৈ 30 ডেজত কমপ্লিট হ'ব অকল 30 ডেজে পঢ়িব নালাগে তাৰপিছত আমাৰ ৰিভিজনটো প্ৰত্যেক মাহে প্ৰত্যেক দিনেই চলিয়ে থাকিব এনেকৈ আন আপুনি ছাবজেক্টবোৰ ইম্পৰ্টেণ্ট ছাবজেক্টবোৰ এনেকৈ ইয়াত ইনক্লুড কৰি যাব পাৰে এতিয়া মেইন কি পইণ্ট হৈছে এটা এক্সামটো যিটো আমি ক্ৰেক কৰে গোটেইখিনি কথা যিহেতু ইতিমধ্যে আলোচনা কৰিলোঁ শেষত কনক্লিউড কৰি যদি কিবা ক'ব লাগে কনক্লিউড কৰি যদি মই এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব লাগে সেইটো হৈছে ফাৰ্ষ্ট ষ্টাডি অৰ্থাৎ ফাৰ্ষ্ট কনচেপ্ট বিল্ড কৰক যিমানখিনি আছে সেই গোটেইখিনি পঢ়ি লওক শিকি লওক লাৰ্ণ কৰি লওক আৰু নিজৰ কনচেপ্টটো বুজি পাওক অৰ্থাৎ আছাম হিষ্ট্ৰী জাষ্ট মুখস্থ কৰিব লাগে অমুক ৰজা আছিলে তেনেকুৱা এনেকুৱা নহয় এটা ক্ৰনলজিকেল অৰ্ডাৰেৰে এটা সাধু কথাৰ নিচিনা এটা ষ্টৰীৰ নিচিনা আগবাঢ়িব যে মোৰ ৰজা আছিলে এতিয়া বিয়া কৰাব গ'লে বিয়া কৰালে এটা ল'ৰা এনেকুৱা ধৰণৰ কথা এটা ষ্টৰী হিচাপত তেতিয়া আপুনি যদি শুব লৈছে অ'কে তেতিয়া ভাবিলে যে আছাম হিষ্ট্ৰী যদি এনচিয়েণ্টখিনি ভাবিব ধৰিলে তেতিয়া নিজে যেন কাহিনীটো আপুনি নিজকে ক'ব পাৰে এনেকুৱা নহয় এইটো কি আছিলে মুখস্থ কৰিছোঁ তেনেকুৱা নহয় কনচেপ্ট এটা আমি গঢ় দিব লাগে আমি গোটেইখিনি ভালকৈ জানো যেনেকৈ ঘৰৰ কিবা এটা ধৰক কথা আপোনাৰ কাৰোবাৰ বিয়া আছে বিয়া হৈছে আপোনাৰ সেই তেনেকুৱা ধৰণৰ আগবাঢ়িছে তো আপুনি যেনেকৈ কথাখিনি জানে এটা সাধাৰণ কথা হিচাপে সেইটো কথাটো হিষ্ট্ৰীটো তেনেকুৱাকৈ বুজি ল'ব তেনেকৈ আন যিবিলাক আছে জিঅ'গ্ৰাফী হওক আমাৰ লিটাৰেচাৰ হওক বা তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ ছাবজেক্টবোৰ তেনেকৈ মেথছবোৰ তেনেকৈ কনচেপ্টবোৰ যেতিয়া বুজি পাব তেনেকৈ বাকী কুৱেশ্যনবোৰ নিজে চল্ভ কৰিব পাৰিব চ' প্ৰথম আমাৰ যিটো পইণ্ট হৈছে সেইটো কনচেপ্ট বিল্ডিঙৰ ওপৰত বেছি গুৰুত্ব দিব প্ৰথম MCQ ভিডিঅ' চোৱাৰ দৰকাৰ নাই মই বাৰে বাৰে কৈছোঁ পিছত যেতিয়া কনচেপ্ট বিল্ড হৈ গ'ল তেতিয়া আপুনি নিজকে পৰীক্ষা কৰাৰ বহুত দৰকাৰ থাকে যে যিখিনি পঢ়ি আছোঁ একচুৱেলি সেইখিনি মোৰ কামত আহিছে নে নাই একচুৱেলি এইখিনি মোৰ মনত আছে নে নাই এইখিনি আপুনি টেষ্ট কৰিব পাৰে MCQ চল্ভ হ'ব পাৰে MCQ থকা বুকছ বহুত পায় আজিকালি বা প্ৰিভিয়াছ কুৱেশ্যনো বহুত পায় তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যোগাৰ কৰি আপুনি চল্ভ কৰিব ল'ব যাতে আপুনি এটা আইডিয়া পায় যে আপুনি যিখিনি পঢ়ি আছে একচুৱেলি সেইখিনি এক্সামত আহে নে নাই একচুৱেলি সেইখিনি আপুনি চল্ভ কৰিব পাৰিছে নে নাই চ' MCQ তাৰপিছত চল্ভ কৰিব এতিয়া আমাৰ কনচেপ্ট বিল্ডিং হৈ গ'ল আমি MCQ চল্ভ কৰি আছোঁ ডেইলি তাৰপিছত এটা মেইন পইণ্ট হৈছে ৰিভিজন যদি প্ৰথম মাহত পঢ়াখিনি প্ৰথম মাহতে MCQ চল্ভ কৰি থৈ দিলোঁ নেক্সট আমি যেতিয়া 4 মান্থ আহি যাব এই 4 নম্বৰ মাহত আমাৰ যদি একো মনত নাথাকে আকৌ নতুনকৈ পঢ়িবলগীয়া হ'ব সেইবাবে আমি ডেইলি কি কৰিম যিখিনি পঢ়িছোঁ সেইখিনি ৰিভাইজ কৰি গৈ থাকিম ৰিভিজন যিটো কৰিছে সেইটোৰ ওপৰতহে আপোনাৰ এক্সামৰ ৰিজাল্টটো ডিপেণ্ড কৰিব কাৰণ যিমান পঢ়িছে বহুখিনি পঢ়িলে বহু সময় দিলে যদি পৰীক্ষাৰ সময়ত যদি একো মনত নাই তেতিয়া জানো কিবা কামত আহিব নিশ্চয়কৈ নাহে তো ৰিভিজন হৈছে মেইন পইণ্ট আমি ৰিভাইজ কৰিব লাগিব ডেইলি বেচিছত ৰিভাইজ কৰিব লাগিব এক্সামৰ আগদিনাখনলৈকে ৰিভাইজ কৰিব লাগিব চ' মেইন 3টা পইণ্ট হৈছে ষ্টাডি কনচেপ্ট বিল্ডিং ষ্টাডি অৰ্থাৎ কৰি কনচেপ্ট বিল্ড কৰিম তাৰপিছত MCQ চল্ভ কৰিম তাৰপিছত আমি ৰিভিজন কৰিম চ' লাষ্ট কিছুমান ৱৰ্ড মই ইয়াত ইনক্লুড কৰিছোঁ যে হাৰ্ড ৱৰ্ক বিটছ টেলেণ্ট ৱেন টেলেণ্ট ডাজ নট ৱৰ্ক হাৰ্ড যেনেকৈ মই এটা এক্সাম্পল দিছিলোঁ যে এজনে মেথছ বেছিকৈ জানে তো মেথছ কৰাৰ ইমান প্ৰয়োজন নাই চ' তেওঁ যদি মেথছ চল্ভে নকৰে মেথছ প্ৰেক্টিছে নকৰে আৰু এক্সামত যায় তেওঁ হয়তো সেই এক্সামত অহা মেথছকেইটা চল্ভ কৰিবই নোৱাৰিব পাৰে আৰু যিজনে মেথছত বহুত দুৰ্বল আছিলে কিন্তু তেওঁ ডেইলি প্ৰেক্টিছ কৰিছিলে ফৰ 5 months অৰ ফৰ 1 year তো তেওঁহে কি কৰিব তেওঁক মেথছ জনাজনক বিট কৰিব চ' অকল টেলেণ্ট থাকিলেই নহ'ব আমি হাৰ্ডৱৰ্ক কৰিব লাগিব আমি এক্সামটোৱে আমাৰ পৰা যি বিচাৰে সেইখিনি আমি দিব লাগিব তেতিয়াহে আমি এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ম চ' দিছ ইজ অল ফৰ টুডে থেংক ইউ এভৰিৱান মই যিখিনি জানো মই যিখিনি এক্সপিৰিয়েঞ্চ আছে সেইখিনি গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ শ্বেয়াৰ কৰিব চেষ্টা কৰিলোঁ বাকী আপোনালোকে যিখিনি ভাবেই যিখিনি ভাল হ'ব সেইখিনি হিচাপে মডিফাই কৰিব পাৰে লগতে আগলৈও আমি এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ প্ৰভাইড কৰিম যিবোৰ ষ্ট্ৰেটেজিত আপোনালোকৰ হেল্প হয় আৰু যিবোৰ কণ্টেণ্ট ৰিলেটেড ষ্টাডি ৰিলেটেড আমাৰ ভিডিঅ'জ আছে সেইবোৰ ভিডিঅ'জো অতি শীঘ্ৰেই আমি প্ৰভাইড কৰিম চ' থেংক ইউ এভৰিৱান কিপ ৱৰ্কিং হাৰ্ড